আসাম টাইমছ 6ৰ সমূহ দৰ্শকক আমি স্বাগতম জনাইছোঁ। আজি 6 জুন আৰু আজি সমগ্ৰ অসমতে আজি শাক্ত ধৰ্মাৱলম্বী লোকসকলৰ যি পূজা মা ঠাকুৰাণী পূজা এই পূজা চলি আছে। আৰু আচলতে মা ঠাকুৰাণী দক্ষিণাকালী বা কেঁচাই খাকীতি গোসাঁনীৰ এক ৰূপ বুলিও এক কিছু ঠাই বিশেষে অভিমত আছে। আৰু আমি আছোঁ এতিয়া বঙাইগাঁও জিলাৰ চকিহালি পাটগিৰি পাৰত। আৰু পাটগিৰি পাৰত আজি 110 সংখ্যক ঠাকুৰাণী পূজা মা ঠাকুৰাণীৰ পূজা চলি আছে। মোৰ লগত থকা কেমেৰা পাৰ্চন হেমন্তক বিভিন্ন দৃশ্যাৱলী দেখাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে চাই আছে চকিহালিৰ পাটগিৰি পাৰা বঙাইগাঁও জিলাৰ যি চকিহালি এই পাটগিৰি পাৰাত চলি আছে মা ঠাকুৰাণীৰ 110 সংখ্যক পূজা। আৰু ইয়াত আমি দেখা পাইছোঁ বিভিন্ন শাক্ত বা বিভিন্ন ভক্তৰ সমাগম। আচলতে মা ঠাকুৰাণী পূজা বিশেষকৈ শাক্ত ধৰ্মাৱলম্বী বুলি যিখিনি লোক তেওঁলোকৰ লগত প্ৰচলিত বিভিন্ন ভক্তৰ সমাগম আমি দেখা পাইছোঁ। খুব ধুমধামেৰে আয়োজন কৰা হৈছে চকিহালি পাটগিৰি পাৰাত। মাননীয় জগদীশ কলিতা দেৱক আমি মঞ্চত বিচাৰিছোঁ। মোৰ পিছফালে দেখি আছে আমাৰ বঙাইগাঁও জিলাৰ চকিহালি পাটগিৰি পাৰাত যি অৱস্থিত মা ঠাকুৰাণীৰ মন্দিৰ। আচলতে মূল মন্দিৰটো আপোনালোকে দেখি আছে। আৰু ইয়াত আচলতে এই পূজাৰ লগত সংগতি ৰাখি এই অঞ্চলৰ বিভিন্ন মেধাৱী ছাত্ৰ ছাত্ৰীসকল যিসকলে বিভিন্ন পৰীক্ষাতে উত্তীৰ্ণ হৈছে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰি থকা হৈছে। আপোনালোকে এক্সক্লুচিভলি আমাৰ চেনেলত দেখি আছে এই ঠাকুৰাণী পূজাৰ বিভিন্ন দৃশ্যাৱলী। আমাৰ লগত আছে আচলতে মা ঠাকুৰাণী মন্দিৰৰ তেখেতে পূজাৰী আচলতে প্ৰায় 8 বছৰ কাল ধৰি তেখেতে এই মন্দিৰৰ পূজা সেৱা আগবঢ়াইছে। কি ক'বা আজি পূজা সম্পৰ্কত? আমিতো আমাৰ 8 দিনৰ পৰা পূজা কৰি আছোঁ। ইয়াতে আগতে মহ বলি দিছিল, তাৰপিছত বেলেগত আছিল মন্দিৰটো, তাৰপিছত ইয়াত স্থাপন কৰা হৈছে। আমি ইয়াৰ পৰা আৰু তাত স্থাপন কৰা হ'ল। মই 8 বছৰ ধৰি মানে মন্দিৰৰ দেউৰী কৰি আছিলোঁ। এইবাৰ অলপ কিবা অসুবিধাৰ কাৰণে এইবাৰ মোৰ দেউৰী কৰা নহ'ল। আৰু নেক্সট টাইম যাতে ৰাইজে যাতে সঁহাৰি দেই মানে এইখিনি আৰু আমাৰ ক'বলগীয়া। আৰু আসাম টাইমছ 6ৰ দৰ্শক দেখা পাই আছে মা ঠাকুৰাণী পূজালৈ সংগতি ৰাখি পেলাই এই বিভিন্ন অঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এনে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। আৰু এয়া দেখি আছে আৰু মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এনেদৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। আৰু দেখি আছে সুন্দৰ এটা পৰিৱেশ। আৰু মা ঠাকুৰাণী পূজা সংগতি ৰাখি পেলাই এনেদৰে আচলতে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছে। এক সুন্দৰ পদক্ষেপ বুলি ক'ব পাৰি। দেখি আছে এই বিশেষ সুন্দৰ পৰিৱেশটো। আৰু সমান্তৰালকৈ এয়া দেখি আছে মা ঠাকুৰাণী মন্দিৰটো। আৰু ইয়াতো পূজা ইতিমধ্যে সম্পন্ন হৈছে, পূজা চলি আছে, ভক্তসকল আহিছে, ধূপ চাকি জ্বলাইছে। সুন্দৰ এক পৰিৱেশ পৰিলক্ষিত হৈছে এই বিশেষ ঠাইত। চকিহালি পাটগিৰি পাৰাৰ যি এইবাৰ 110 সংখ্যক যি মা ঠাকুৰাণী পূজাৰ আয়োজন কৰা হৈছে। আৰু এই বিশেষ মা ঠাকুৰাণী পূজাৰ সংগতি ৰাখি পেলাই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। আৰু এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে আচলতে উঠি অহা নৱপ্ৰজন্মই বা শিক্ষাৰ্থীসকলে এক অনুপ্ৰাণিত হয় বা তেওঁলোকে অনাগত দিনত আৰু ভাল ফলাফল দেখুৱাবৰ কাৰণে কিছু প্ৰেৰণা পায়। গতিকে এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানবিলাক আচলতে কৰিলে উঠি অহা নৱপ্ৰজন্মৰ শিক্ষাৰ্থীসকল যি আছে তেওঁলোকে কিছু আচলতে এক আশা পায় বা তেওঁলোকে এক অনুপ্ৰেৰণা পায় বুলি ক'ব পাৰি। আৰু এনেদৰে আচলতে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। আৰু যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী অনুপস্থিত তেওঁলোকৰ অভিভাৱকক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। মুঠতে সুন্দৰ এক পৰিৱেশ বুলি ক'ব পাৰি। আৰু চকিহালি পাটগিৰি পাৰাৰ যি শ্ৰী মা ঠাকুৰাণী মন্দিৰৰ যি পূজা সেই পূজাৰ লগত সংগতি ৰাখি পেলাই এনেদৰে মেধাৱী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। এয়া দেখি আছে সুন্দৰ এক পৰিৱেশ। আৰু মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এনেদৰে সম্বৰ্ধনা জনাইছে, ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। আৰু বিভিন্ন ব্যক্তি উপস্থিত আছে ইয়াতে, শিক্ষাগুৰুসকলৰ পৰা আদি কৰি ফৌজ ৰাজমন ছাত্ৰ সাহিত্য পৰিষদৰ EM গোলাপ পাঠক ডাঙৰৰ পৰা আদি কৰি বিভিন্ন ব্যক্তি ইয়াত উপস্থিত আছে। আৰু ছাত্ৰ ছাত্ৰীসকলক এনেদৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। আৰু চকিহালি বৃহত্তৰ অঞ্চলটোৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে সম্বৰ্ধনা জনাইছে। আৰু এগৰাকী
যি শিক্ষাৰ্থী আচলতে তেওঁৰ ওচৰলৈ গৈছোঁ আৰু আজি তেওঁক বিভিন্ন ক্ষেত্ৰত আচলতে সমাজৰ পৰিলক্ষিত হৈছে। আজি কেনেকুৱা লাগিছে? আজি সম্বৰ্ধনাত যিসকলে মোক মানে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত কি হোৱাৰ মন আছে? অনাগত দিনত মই এজন ডক্তৰ হোৱাৰ মন আছে, কিন্তু তথাপি মানে চেষ্টা চলাওঁ কি হ'ব পাৰোঁ। এনেদৰে আচলতে তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু সঁচা কথা ক'বলৈ গ'লে সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে আচলতে উঠি অহা নৱপ্ৰজন্মই এক বিশেষ আশাৰ বতৰা বিচাৰি পায় বুলি ক'ব পাৰি, বা তেওঁলোকে আচলতে এক প্ৰকাৰ উৎসাহিত হয়। গতিকে সুন্দৰ এক অনুষ্ঠান বুলি ক'ব পাৰি। আৰু ইতিমধ্যে এই বিশেষ অনুষ্ঠানত বিভিন্ন প্ৰাক্তন শিক্ষাগুৰুৰ পৰা আদি কৰি বিভিন্ন বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা আদি কৰি সমাজসেৱকৰ পৰা আদি কৰি বিভিন্ন ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। আৰু চকীহালী পাটগিৰি পাৰত ১১০ সংখ্যক শ্ৰী শ্ৰী মা ঠাকুৰাণী পূজা যি আয়োজন কৰা হৈছে, ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তৰ সমাগম পৰিলক্ষিত আহিছে। সৰু পক্ষে ডাঙৰ পক্ষে আইতাৰ পৰা আদি কৰি সকলোৱে আহিছে আৰু সুন্দৰ এক পৰিৱেশ বিৰাজ কৰা বুলি ক'ব পাৰি ইয়াতে। আৰু খুব ভাল লাগিছে ইয়াতে আচলতে এই বিশেষ অনুষ্ঠানটো, এই বিশেষ ধৰ্মাৱলম্বী যি লোকসকল আছে প্ৰত্যেকে আহিছে আৰু সকলোৱে নিজৰ বাবে নিজৰ পৰিয়ালৰ বাবে সেৱা কৰা পৰিলক্ষিত হৈছে, ধূপ-চাকি জ্বলাইছে আৰু চাৰিওফালৰ পৰা এই বিশেষ ঠাইত আচলতে ভক্তৰ সমাগম হৈছে। সুন্দৰ এক পৰিৱেশ বিৰাজ কৰিছে এই বিশেষ ঠাইত। আৰু দেখি আছে এইবাৰ ১১০ সংখ্যক চকীহালী পাটগিৰি পাৰত পূজালত সংগতি ৰাখি পেলাই মেধাৱী ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। বিষ্ণুদেৱ কৰে অৰ্পণ শক্তি কমলয়া এটা নাম ধৰি শেষ কৰি দিম। চকীহালীৰ পৰা উদয়নাথৰ ৰিপৰ্ট, আছাম টাইমছ 6।